হেল্ল' ভিউৱাৰ্ছ, আজি আকৌ নতুন ৰেচিপি এটা লৈ আহিলোঁ। নতুন নহয়, চবেই বনায়েই, একেবাৰে সহজ। কেতিয়াবা ৰাতিপুৱাৰ সময়ত কি বনাওঁ কি নবনাওঁ লাগিলে অতি সোনকালে হ'ব পৰা বস্তু। বিলাহী টক বনাবলৈ প্ৰথমতে বিলাহী 5জন 6জনৰ কাৰণে 3-4টামান বিলাহী লৈছোঁ মই, আৰু 2টা পিঁয়াজ। যিমান পিঁয়াজ দিয়ে সিমান ভাল। আৰু তাতে ইনগ্ৰিডিয়েণ্টখিনি হৈছে আপোনাৰ তেজপাত, শুকান জলকীয়া আৰু জিৰা, পাঁচফোৰণ, কেঁচা জলকীয়া, আদা, ৰচুন। প্ৰথমতে কেৰাহীটো তেল দি তাতেই আপোনাৰ পাঁচফোৰণ, জিৰা আৰু চিলি ফ্লেক্সখিনি ঢালি দিছোঁ। তাতে আপোনাৰ তেজপাতো দি দিলোঁ। তাৰপিছত দিলোঁ পিঁয়াজখিনি অলপ সিজালোঁ। অকণমান কোমল আৰু ৰঙচুৱা হোৱাৰ পিছত আদা ৰচুনৰ পিচাখিনি তাতে দি দিম। তাৰপিছত কেঁচা জলকীয়াও তেতিয়াহে দিম। তাৰপিছত এয়া আদা ৰচুনৰ পিচা আৰু কেঁচা জলকীয়া এতিয়া দিম মই। নিজৰ প্ৰয়োজন অনুসাৰে আদা ৰচুন দিব পাৰে। কিছুমানে বেছি খাই ভাল পায়, কিছুমানে কম। কেঁচা জলকীয়াও সোৱাদ অনুসাৰে তাত দি দিব। আৰু তাৰপিছত সেইখিনি অলপ সিজিবলৈ দিব লাগে। আৰু অকণমান সিজাৰ পিছত এতিয়া বিলাহীখিনি তাত ঢালি দিব লাগে। আৰু বিলাহীখিনি অলপ গলিব যেতিয়া, তাৰ বিলাহীৰ ৰসখিনি ওলাব প্ৰায়, তেতিয়া আপোনাৰ নিমখ আৰু চেনি লগতে দি দিব। আৰু অন্য মছলা দিওঁ বুলি ক'লেও পাৰে। আপোনালোকৰ সোৱাদ অনুসাৰে যি মছলা ভাল পায় তাত এড কৰিব পাৰে। বাছ কিছু সময়ৰ পিছতে টক ৰেডি হৈ যায়। তাকে আপুনি লুচি পুৰিৰ লগত পৰিৱেশন কৰিব পাৰে। গতিকে এয়াই ইমানেই। বাই বাই।